বজালী জিলাত চৰকাৰী স্বাস্থ্য খণ্ডৰ পুতৌজনক অৱস্থা জিলা গঠন হোৱাৰ পিছতো নহল যুটীয়া স্বাস্থ্য বিষয়াৰ কাৰ্যালয় বিল্ডিং বনোৱাৰ আঁচনি আধুনিক সৰঞ্জাম চিকিৎসক নাৰ্ছৰ অভাৱ নিকা সংকটজনক ৰোগীক প্ৰাথমিক চিকিৎসা দিবৰ বাবে নাই ব্যৱস্থা বাৰিষা আহিলে এটাক বৰষুণতে ডুব যায় চিকিৎসালয়খন বানপানীৰ সময়ত প্ৰতিবাৰে স্থানান্তৰিত কৰিবলগীয়া হয় চিকিৎসালয়খন দুমহলীয়া অট্টালিকাটো সম্পূৰ্ণ হৈ উঠাৰ পিছতো স্থানান্তৰিত নকৰি ২৬ৰ নিৰ্বাচনত চমক দিবৰ বাবে ৰৈ আছে চৰকাৰে নিকা সংকটজনক ৰোগীক প্ৰাথমিক চিকিৎসা দিবৰ বাবে নাই ব্যৱস্থা ৰাজ্য চৰকাৰী হওক বা কেন্দ্ৰীয় চৰকাৰী হওক বিভিন্ন আঁচনিৰ দ্বাৰা কোটি কোটি টকা খৰচ কৰি ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ মান উন্নয়নৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰাৰ পাছতো প্ৰকৃতাৰ্থত উন্নয়ন হৈছেনে চৰকাৰী চিকিৎসা সেৱা বিল্ডিং ঠিকই হৈ আছে কিন্তু ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত পাবলগীয়া সুবিধা দেখিলে ৰাজ্যৰ চকুত সেই আওপুৰণি চিকিৎসা সেৱাৰ ছবিখনহে চকুত পৰিব বজালী জিলাৰ চৰকাৰী স্বাস্থ্য সেৱাৰ ছবিখন দেখিলে স্পষ্ট হৈ পৰিব কি পৰ্যায়ত আছে একোখন জিলাৰ সদৰ চৰকাৰী স্বাস্থ্য সেৱাৰ মানদণ্ড চিকিৎসালয়খনৰ বিল্ডিং নিৰ্মাণৰ বাবে বজালী জিলালৈ আহিছে বিভিন্ন আঁচনিৰ ধন বজালী জিলাৰ সদৰ পাঠশালাত সম্পূৰ্ণ হৈ উঠিছে ১০০খন বিচনাযুক্ত চৰকাৰী চিকিৎসালয়ৰ কাম শহীদ মদন ৰাউতা অসামৰিক চিকিৎসালয়খনত নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা বিল্ডিঙত স্বাস্থ্য সেৱা আগবঢ়োৱাৰ বিপৰীতে পুৰণি গৃহত নাৰ্ছ চিকিৎসকৰ অভাৱৰ বাবে ৰাইজে নাপায় উপযুক্ত চিকিৎসা বিভিন্ন পৰীক্ষাৰ বাবে নাই যন্ত্ৰপাতিৰ সুবিধা চিকিৎসকৰ সুবিধা নিশাৰ ভাগত অভাৱ লেবৰেটৰী টেকনিচিয়ানৰ নিশা কোনো ৰোগীক চিকিৎসালয়খনলৈ অনা মানে অশনি সংকেত নাপায় কোনো ধৰণৰ সেৱা ৰোগীৰ সংখ্যা অনুপাতে নাই নাৰ্ছ চিকিৎসক ৰোগীৰ বিভিন্ন পৰীক্ষা বাকিৰৰ লেবৰেটৰীত কৰিব লাগে তৃতীয় তথা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পদো খালী আছে উল্লেখযোগ্য যে বজালী জিলা গঠন হোৱাৰ পাছতো স্বাস্থ্য খণ্ডৰ বাবে জিলাখনত এতিয়ালৈকে স্থাপন নহল যুটীয়া স্বাস্থ্য বিষয়াৰ কাৰ্যালয় জিলাখনত থকা ভৱানীপুৰ নিত্যানন্দ পাটাচাৰকুচি বৰবাগ সৰুপেটা হেল্লা বাগমাৰা আদি অঞ্চলতে স্বাস্থ্য বিভাগে ৰাজ্যৰ চিকিৎসাৰ বাবে চিকিৎসালয় নিৰ্মাণ কৰিছে যদিও চিকিৎসা সেৱাৰ মান কেনেতাৰ প্ৰতি নজৰ বজালীৰ স্বাস্থ্য খণ্ডৰ মান উন্নয়নৰ লগতে বাৰিষা বানৰ পূৰ্বে পুৰণি ঘৰটোৰ পৰা দুমহলীয়া ভৱনটোত স্থানান্তৰ কৰি ৰোগীসকলক সুবিধা কৰি দিয়াৰ বাবে দাবী জনাইছে বজালী দল সংগঠনৰ লগতে স্থানীয় ৰাইজে পাঠশালা শহীদ মদন ৰাউতা অসামৰিক চিকিৎসালয় বজালী অঞ্চলৰ কেৱল মাত্ৰ এখন চিকিৎসালয় বুলি ক'লে ভুল নহ'ব য'ত বিভিন্ন ধৰণৰ বহু ব্যস্ত বা বিভিন্ন ধৰণৰ ৰোগী ইয়াত আহি উপস্থিত হয় এটা ভাল চিকিৎসা পোৱাৰ কাৰণে কিন্তু ইয়াত ভাল চিকিৎসা হয়নে নহয় সেইটো কিন্তু ডাঙৰ প্ৰশ্ন ভাল চিকিৎসা হোৱাৰ পৰিৱৰ্তে ইয়াত কি হয় ইয়াত ভাল চিকিৎসা হোৱাৰ পৰিৱৰ্তে কেৱল মাত্ৰ ৰেফাৰৰ কাগজখন নিবলৈ আহে এখন চিকিৎসালয় আছে যিখন চিকিৎসালয়ত কৃত্ৰিম বানপানী বা যিকোনো ধৰণৰ বানপানীৰ সৃষ্টি হ'লে ইয়াত ৰোগীসকলক স্থানান্তৰ কৰিব লগা হয় স্থানান্তৰ ক'ত কৰিব লগা হয় এটা গেষ্ট হাউচ এটাত গেষ্ট হাউচ এটাত ইয়াৰ ৰোগীসমূহক বিভিন্ন ধৰণৰ ৰোগী ইয়াত উপস্থিত থাকে বিভিন্ন ধৰণৰ ৰোগী ইয়াত চিকিৎসা গ্ৰহণ কৰি থাকে সেই ৰোগীসমূহক এটা গেষ্ট হাউচলৈ প্ৰেৰণ কৰিব লগা হয় গতিকে গেষ্ট হাউচলৈ প্ৰেৰণ কৰা ৰোগীসমূহে বা গেষ্ট হাউচলৈ প্ৰেৰণ কৰা যিসমূহ চিকিৎসাধীন ব্যক্তি তেওঁলোকে তাত উপযুক্ত পৰিমাণৰ চিকিৎসা পায় নে নাপায় সেইটো তেওঁলোকক সুধিলে গম পোৱা যাব সেইটো তাৰ পৰিৱৰ্তে আমি ক'ব লাগিব কি যিটো বানপানীৰ সৃষ্টি হোৱাৰ ফলত ৰোগীসমূহক স্থানান্তৰ কৰিব লগা হয় এইটো এটা নতুনকৈ ভৱন এটা বনাই আছে ইয়াত ভৱনটো প্ৰায় সম্পূৰ্ণ হৈছে ভৱনটো প্ৰায় সম্পূৰ্ণ হোৱাৰ পিছতো সেইখন চিকিৎসালয় ইয়াত কিহৰ কাৰণে স্থানান্তৰ কৰা নাই সেইটো এটা কথা সেই কথাটোৰ অতি শীঘ্ৰে আমি সমাধান বিচাৰোঁ ইয়াত স্থানান্তৰ কৰিব লাগে এখন চিকিৎসালয় আছে বানপানী হ'লে ইয়াত ৰোগীক স্থানান্তৰ কৰিব লগা হয় এইটোতো বিল্ডিং এটা নিৰ্মাণ হৈ আছে এই বিল্ডিংটোলৈ স্থানান্তৰ কৰিব লাগে ইয়াৰ পৰিৱৰ্তে আমি ক'ব লাগিব যে আমাৰ যিগৰাকী বজালী অঞ্চলত যিগৰাকী জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই কি কৰিছিলে তেওঁ ইয়াত উপযুক্ত পৰিমাণৰ চিকিৎসক বিচাৰি উপযুক্ত পৰিমাণৰ সা সুবিধা বিচাৰি উপযুক্ত পৰিমাণৰ বস্তু বিচাৰি তেখেতে এখন পত্ৰ প্ৰেৰণ কৰিছিলে সেই পত্ৰখন কি হ'ল সেই পত্ৰৰ উত্তৰটো কি আহিলে ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া কি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া কি স্বাস্থ্য বিভাগটোৱে গুৰুত্ব নিদিয়ে নেকি সেই কথাটোৰ তেওঁ উত্তৰ দিব লাগে ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই লিখা পত্ৰখন কি হ'ল তাৰ উত্তৰটো ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই অতি শীঘ্ৰে দিব লাগে পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাৰ স্পষ্ট দাবী তাৰ পৰিৱৰ্তে আমি ক'ব লাগিব চিকিৎসা সেৱাৰ ক্ষেত্ৰত আজি যদি আমি এখন 108
তোৰ কাৰণে ফোন কৰোঁ এম্বুলেঞ্চ সেৱা এখনৰ কাৰণে 108ত ফোন কৰিলে কি কয় যে 108ত ফোন কৰাৰ কাৰণে ধন্যবাদ 108ত কি সুবিধা বিচাৰে কি নিবিচাৰে তাৰপিছত 108 সেৱা এখন যাব মাত্ৰ এখন এম্বুলেঞ্চ সমগ্ৰ বজালী অঞ্চলটোত মাত্ৰ এখন এম্বুলেঞ্চেৰে চলি আছে 108 সেৱা স্বাস্থ্য বিভাগটো কি ধৰণৰ পৰিমাণত আছে কি ধৰণৰ অৱস্থাত আছে সেইটো ৰাইজে জানে আৰু সেইটো স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জানে কি সেৱাত আছে গতিকে 108ত ফোন কৰি পেলাই এম্বুলেঞ্চ সেৱা গৈ পোৱাৰ আগতে আমি যদি এখন ঠেলা বেটাৰী ৰিক্সা এখনত যদি ৰোগীসকলক আনো তাতকৈ আগত আমি আহি চিকিৎসা গ্ৰহণ কৰিব পাৰিম বা চিকিৎসালয়ত উপস্থিত হ'ম চিকিৎসালয়ত উপস্থিত হোৱাৰ পিছৰ অসুবিধা বানপানীত আমি ডুবিব লাগিব বানপানীৰ পৰা গৈ আমি গেষ্ট হাউচলৈ যাব লাগিব তাৰ পৰিৱৰ্তে ইয়াত ৰেফাৰৰ কাগজখন লৈ যাব লাগিব যদি বেছি যদি চিকিৎসাধীন হৈ থকা ব্যক্তিগৰাকী যদি বেছি অসুবিধা আছে আমি ইয়াত ৰেফাৰৰ কাগজখন লৈ যাব লাগিব গতিকে এই সমগ্ৰ বিষয়টো সমাধান কেতিয়া এই সমাধানটো স্বাস্থ্য বিভাগটোৱে কৰিব লাগে আমাৰ মন্ত্ৰীগৰাকী আছে তেখেতে পত্ৰ প্ৰেৰণ কৰিছিলে তেখেতৰ উত্তৰটো আহিব লাগে তেখেতে সুবিধাটো আমাক দিব লাগে আৰু সমস্যাটো সমাধান কৰিব লাগে পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাৰ এইটো দাবী অন্যথা আমি ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিম আমি প্ৰতিবাদ ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াৰ বিৰুদ্ধে কৰিম বজালী জিলাৰ মাজমজিয়াতে আছে আমি পাঠশালাৰ শ্বহীদ মদন ৰাউতা অসামৰিক চিকিৎসালয়খন আজি বহু বছৰ ধৰি আমি এনেকৈ দেখা পাই আছোঁ বিভিন্ন বানৰ কবলত পৰি মানে কক বকাই থাকে আমাৰ ৰোগীবিলাক প্ৰতি বছৰে বানপানীত মানে বিধ্বস্ত হৈ যায় কিন্তু আমি এতিয়া সম্পূৰ্ণৰূপে যিহেতুকে নতুন বিল্ডিং আৰম্ভ মানে কৰিছিল তেওঁলোকে সম্পূৰ্ণভাৱে হৈ গৈছে এতিয়া ৰেডি হৈছে গতিকে পুৰণা পৰা বিল্ডিঙৰ পৰা ইয়াতে নতুন বিল্ডিঙৰ আনি কেনে সম্পূৰ্ণ শিফ্ট কৰিব লাগে এইটো আমি বিচাৰোঁ হয় পাঠশালাৰ মাজমজিয়াত আমাৰ এইখনেই এখন মানে চিকিৎসালয় ইয়াতে গোটেইখিনি সা সুবিধা থাকিব লাগে গোটেইখিনি যাতে কোনো ৰোগী বিপদত নপৰে এইখিনি পৰৱৰ্তী পৰ্যায়ত গোটেইখিনি সুবিধা পালেহে আমাৰ পাঠশালাৰ গোটেই ৰাইজে উপকৃত হ'ব যোৱা ফেব্ৰুৱাৰী কিন্তু স্থানান্তৰ কৰা হোৱা নাই হয় আমিও জানিব পাৰিছিলোঁ যে পাঠশালাখন মানে পুৰণা বিল্ডিঙৰ পৰা নতুন বিল্ডিঙলৈ স্থানান্তৰ কৰিব অতি শীঘ্ৰে স্থানান্তৰ কৰিলে ভাল হয় কাৰণ কিয় যিহেতুকে সম্পূৰ্ণভাৱে তৈয়াৰ হৈছে এতিয়া ৰেডি হৈছে গতিকে স্থানান্তৰ কৰিব লাগে অতি শীঘ্ৰে এইটো আমাৰ দাবী অৰূপজ্যোতি চৌধুৰীৰ ৰিপৰ্ট N24 আছা।